মৰমৰ ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত তোমালোকৰ ক্লাছ 7 মেথছৰ এক্সাৰচাইজ 2.1ৰ এই 13 নম্বৰ অংক লৈ আহিছোঁ। 13 নম্বৰ আছে কি আমাৰ ফিল ইন দ্য ব্লেংকছ, মানে তলত কিছুমান খালী ঠাই দিয়া আছে, এই খালী ঠাইবোৰ আমাৰ পূৰ কৰিব লাগে। তো 13ৰ 1 নম্বৰত আছে 3/4 ইনটু খালী বাকচ ইকুৱেল টু আছে কিমান 9/20। এতিয়া চোৱা আমাৰ ইয়াত কি আছে 9/20, ইয়াত কি আছে 3/4 ইনটু ওপৰতো এটা খালী বাকচ আছে, তলতো এটা খালী বাকচ আছে, কিন্তু এফালে কি হ'ব লাগে 9 হ'ব লাগে, আৰু ইয়াত কি হ'ব লাগে লব কি হ'ব লাগে 9 আৰু হৰ হ'ব লাগে 20। এতিয়া 3 লগত কি পূৰণ কৰিলে আমাৰ 9 হ'ব, 3 লগত যদি আমি 3 এটা পূৰণ কৰি দিওঁ তেতিয়া কি হৈ যাব 9 হ'ব। এতিয়া 4 লগত 5 এটা পূৰণ কৰি দিলে কিমান হ'ব 20 হ'ব। 4 লগত 5 পূৰণ কৰিলে কিমান হ'ব 20। এতিয়া 2 নম্বৰটো চাওঁ। 2 নম্বৰটো কি আছে 6 ডিভাইড খালী বাকচ ইনটু কিমান আছে 5 ওপৰত কি আছে খালী বাকচ ইকুৱেল টু কিমান আছে 12/35। 12 ডিভাইড কিমান আছে 35। এতিয়া এই 6ৰ লগত কি পূৰণ কৰিলে আমাৰ ইয়াত 12 হ'ব। 6ৰ লগত যদি আমি 2 এটা ইনটু কৰি দিওঁ তেতিয়া কি হ'ব 6 × 2 কৰিলে কিমান হ'ব 12। এতিয়া 5ৰ লগত কি পূৰণ কৰিলে আমাৰ 35 হ'ব। 5ৰ লগত যদি আমি 7 এটা পূৰণ কৰি দিওঁ তেতিয়া কি হ'ব 35। এতিয়া 3 নম্বৰটো চাওঁ। 3 নম্বৰটো কি কৈছে 2/3 ইনটু কি আছে তলতো খালী বাকচ ওপৰতো কি আছে খালী বাকচ ইকুৱেল টু কিমান আছে 1। তাৰমানে ইয়াত 2ৰ লগত কি সংখ্যা পূৰণ কৰিলে আৰু 3 লগত কি সংখ্যা পূৰণ কৰিলে মানে কটাকটি কৰি বা হৰণ কৰি আমাৰ কি হ'ব লাগে 1 হ'ব লাগে। এতিয়া 2/3 আছে, ইয়াৰ যদি আমি প্ৰতিক্ৰম লওঁ তাৰমানে ওপৰত যদি 3 এটা পূৰণ কৰি দিওঁ আৰু তলত যদি 2 এটা পূৰণ কৰি দিওঁ তেতিয়া কি হ'ব এই 3 কেঞ্চেল যাব, এই 2 কেঞ্চেল যাব, কি থাকিব 1 থাকিব। তো আমাৰ এই খালী বাকচত ইয়াত কি 3 আৰু তলত আহিলে কিমান 2। এতিয়া 4 নম্বৰটো চাওঁ। 4 নম্বৰটো কিমান আছে 5 ডিভাইড কিমান আছে খালী বাকচ ইনটু কিমান আছে 7 ডিভাইড খালী বাকচ ইকুৱেল টু কিমান আছে 1। এতিয়া এই দুটা খালী বাকচ আছে, ইয়াত কি সংখ্যা বহুৱালে ইকুৱেল টু আমি 1 পাম কটাকটি কৰি। এতিয়া ইয়াত যদি আমি এটা 7 বহুৱাই দিওঁ তেতিয়া 7 কেঞ্চেল যাব, আৰু ইয়াত যদি 5 দিওঁ তেতিয়া কি হ'ব 5 কেঞ্চেল যাব, 7 যা 1 থাকিব, আৰু 5 কেঞ্চেল কৰিলে কিমান হ'ব আমি 1 পাম। এইটো আছিল আমাৰ 4 নম্বৰ এনচাৰ। এতিয়া এটা কুৱেশ্যন ল'লোঁ এক্সাম্পলৰ পৰা, ফাইণ্ড দ্য ৰেচিপ্ৰকেল অফ দি ফ্ল'য়িং, মানে তলৰ সংখ্যাকেইটা কি কৰিব লাগে আমাৰ প্ৰতিক্ৰম নিৰ্ণয় কৰিব লাগে। এই কুৱেশ্যনটো আছে তোমাৰ পেজ নম্বৰ 58 আৰু আছামিছত আছে এই 59 পেজত, যে কৰি চাওঁ আহা তলৰ প্ৰতিটোৰে প্ৰতিক্ৰম নিৰ্ণয় কৰা। তাত ইংলিছত কি বুলি কৈছে ফাইণ্ড দ্য ৰেচিপ্ৰকেল অফ ফ্ল'য়িং, তাৰমানে ৰেচিপ্ৰকেল মানে কি কৰিব লাগে প্ৰতিক্ৰম নিৰ্ণয় কৰিব লাগে। তো প্ৰতিক্ৰম নিৰ্ণয় কৰাৰ আগত আমি প্ৰতিক্ৰমৰ বিষয়ে অকণমান জানি লওঁ। প্ৰতিক্ৰম মানে হয় যে দুটা সংখ্যাৰ পূৰণফল যদি 1 হয় তেতিয়া কি হ'ব এটা আনটোৰ প্ৰতিক্ৰম বুলি কোৱা হয়।
এটাক আনটোৰ প্ৰতিক্ৰম বুলি কোৱা হয় যেনে ফৰ এক্সাম্পল এটা লৈছোঁ যে কি আছে 5ৰ প্ৰতিক্ৰম 5ক যদি আমি 1/5 পূৰণ কৰি দিওঁ তেতিয়া কি হ'ব 5 কেঞ্চেল যাব কি থাকিব 1 থাকিব তেতিয়া কি হ'ব এই 1টো এটা আনটোৰ প্ৰতিক্ৰম হ'ব এতিয়া আমাৰ কি কৈছে যে 1/6ৰ প্ৰতিক্ৰম নিৰ্ণয় কৰিব লাগে প্ৰতিক্ৰম মানে কি হয় উলোটা 1/6ৰ প্ৰতিক্ৰম মানে 1/6 ৰেচিপ্ৰকেল ৰেচিপ্ৰকেল কিমান হ'ব উলোটা হ'ব যে তলৰটো যেতিয়া আমি প্ৰতিক্ৰম লিখিম তলৰ সংখ্যাটো ওপৰত যাব আৰু ওপৰৰ সংখ্যাটো তলত আহিব এতিয়া 6টো ওপৰত যাব 1টো তলত নামি আহে কিন্তু 1টো আমি নিলিখো যে কোনো সংখ্যাৰ তলত যদি 1 থাকে এটো 1 আমি নিলিখো 1/6ৰ ৰেচিপ্ৰকেল কিমান হ'ব 6 এটো হল 1 নম্বৰ সলিউশন তে 2 নম্বৰত কি আছে 8 ৰেচিপ্ৰকেল এইটোৰ ৰেচিপ্ৰকেল কিমান হ'ব সো 8 আছে 8ৰ তলত কি আছে 1 এটা আছে এটো উলোটা হ'ব প্ৰতিক্ৰম লিখিলে কি হ'ব উলোটা 1 টো ওপৰত গুচি যাব 8 টো তলত নামি আহিব তে কি হ'ব 1/8 3 নম্বৰত আছে 3/7 ৰেচিপ্ৰকেল ৰেচিপ্ৰকেল কিমান হ'ব 7 টো ওপৰত গুচি যাব 3 টো তলত নামি আহিব 7 ডিভাইড কিমান হ'ব 3 আৰু এটা কি আছে 4 নম্বৰত কিমান আছে 31/5 ৰেচিপ্ৰকেল কিমান হ'ব উলোটা হ'ব 5 টো ওপৰত যাব 31 টো তলত নামি আহিব 5 টো ওপৰত গল 31 টো তলত নামি আহিলে মানে ৰেচিপ্ৰকেল মানে হল আমাৰ প্ৰতিক্ৰম মানে কি যে দুটা সংখ্যাৰ পূৰণফল যদি 1 হয় তেতিয়া কি হয় এটাক আনটোৰ প্ৰতিক্ৰম বুলি কোৱা হয় তাৰমানে এটা এক্সাম্পল দি দেখুৱাই দিছো ইয়াত মানে আমি কি লিখিলো যে 1/6ৰ ৰেচিপ্ৰকেল কিমান হয় 6 হয় কাৰণ কোনো সংখ্যাৰ তলত 1 থাকিলে হে 1 টো আমি নিলিখো আৰু ইয়াত কি আছে 8 আছে 8ৰ তলত কি থাকে এটা 1 এটা থাকে তেতিয়া কি হয় যেতিয়া 8ৰ প্ৰতিক্ৰম লিখিম তেতিয়া কি 1 টো ওপৰত গুচি যাব 8 টো তলত নামি আহিব ওপৰত 1 থাকিলে আমি লিখিম তলত 1 থাকিলে নিলিখো এটো এক্সাম্পলৰ পৰা চাইছো পেজ নম্বৰ 58 আৰু 59ত আছে তোমালোকে ইয়াত দিয়াই আছে কৰি চাব দিছে নিজে কৰি চাব দিছে কিন্তু মই ইয়াত এক্সাম্পলৰ পৰা লৈ দেখুৱাই দিছো